একচুৱেলি কি হ'ল 14 তাৰিখে মোৰ ভাইটিৰ সৰু মিছেছৰ গাৰ বিষ হৈছিল দেহত অলপ সেইটো ভাবি হেনে আমি ডক্টৰ তামাংগা দাস মিড কেয়াৰৰ তেখেতৰ ওচৰত আমি আহিছিলোঁ তেখেতে আমাৰ পেচেণ্টজনক চোৱাৰ পিছত আমাক ক'লে আপোনালোকে কিবা কিবি টেষ্ট কৰিব লাগিব এইখিনি টেষ্টখিনি কৰি লওক কৰাৰ পিছত মই স্বাগত হস্পিটেলত এডমিট কৰি দিম 2 দিনত ঠিক হৈ যাব ঠিক হৈ যোৱাৰ পিছত আমি কিবা কিবি টেষ্ট যি দিলে ডক্টৰৰ পৰামৰ্শ অনুযায়ী আমি কৰিলোঁ কৰাৰ পিছত 2 দিন উকলি গ'ল 3 দিনৰ দিন আৰু পেচেণ্টটো আৰু বেছিহে বেয়া হ'ল হোৱাতে আমি ডক্টৰক ক'লে ধৈৰ্য ধৰা ঠিক হৈ যাব আজি 4 দিন হ'ল পেচেণ্টজন আজি আৰু উঠিবই নোৱাৰে আগতকৈ বহুত বেয়া অৱস্থা হৈ গ'ল তো হৈ যোৱাৰ পিছত মই স্বাগত হস্পিটেলত আহি ডক্টৰক লগ নাপাতে তেখেতৰ ক্লিনিক চেম্বাৰত বহে বুলি খবৰ পাই মই তেখেতৰ ওচৰত যাই কি কৰা যায় এতিয়া পেচেণ্টটো আৰু চিৰিয়াছ হৈ গ'ল তেখেতত মই কি কয় লগ দিবৰ কাৰণে মই নাৰ্ছসকলক ক'লোঁ যে মোক ডাক্তৰৰ লগত অলপ কথা পাতিবলৈ সুযোগ দিয়ক তাৰপিছত ডাক্তৰে নাৰ্ছে মোক বহাই ৰাখিলে বহুত টাইম হোৱাৰ পিছত আকৌ মই যাব চেষ্টা কৰিলোঁ তাৰপিছত বহুত সময় 1 ঘণ্টাৰ পিছত মোক মাতিলে মই গ'লোঁ যোৱাৰ পিছত ডাক্তৰক ক'লোঁ ছাৰ একচুৱেলি পেচেণ্টজনটো আৰু বহুত বেয়াৰ ফালে হৈ গৈছে ছাৰ কিবা এটা কি কৰা যায় অলপ চাই লওক না স্পেচিয়েলি অলপ হেৰি কৰি ডক্টৰে মোক ডাইৰেক্ট কৈ দিলে যে তুমি মোতকৈ বেছি জানা নেকি আৰু তুমি কি মোক আমনি কৰিব আহিছা মই কি ঠিকা লৈ ৰাখিছোঁ নেকি মই একদম গেট আউট কৰি দিম ওলাই যাবা ইয়াৰ পৰা মই চাই দিম না তুমি নিজে ডক্টৰ যদি আৰু মোক এডভাইচ দিব আহিছা মোক যা তা কৰি বকা বাজ্য কৰে তাৰপিছতে মই ডক্টৰক ক'লোঁ ছাৰ আপুনি অলপ প্লিজ খং নকৰিব ছাৰ মই বহুত বিপদত আছোঁ পেচেণ্টক অলপ কিবা এটা কৰক ছাৰ ক'লে তুমি এতিয়া ওলাই নাহিলে নাৰ্ছক ক'লে ইয়াক ওলাই দেচোন গতিয়াই ওলাই দে তাৰপিছত মই ওলাই অহাতে অলপ দেৰি হোৱাতে সি ক'ল পূৰা গাঁও এনেকৈ কৰি আছে মই ইয়াত একদম কলাত ধৰি ওলাই দিম পুলিচ মাতি 1 মিনিটত জেলত ফৰৱাৰ্ড কৰি দিম এনেকৈ কোৱাতে মই ভয় পাই তাৰপিছত তাৰ পৰা পেচেণ্টজনৰ কথা চিন্তা কৰিব মই মানে হেৰি নহয় মই তাৰ পৰা ওলাই আহিলোঁ পেচেণ্টজন এতিয়া স্বাগত হস্পিটেলত এডমিট হৈ আছে আৰু এটা কথা তেখেতে তাতে অলপ মোক এনেকৈ ধমকি দিয়াৰ লগে লগে মই শুনি পালোঁ ইফালে বোলে হস্পিটেলৰ পৰা কৈ আছে যে পেচেণ্টজনক ৰিলিজ দি দিছে কিন্তু আমি নাজানোৱে আহি কাগজ পঢ়ি চাওঁ যে ডিচাৰ্জ দি দিছে আৰু তাতে লিখা আছে গাৰ্জিয়ান অন ৰিকুৱেষ্ট ডিচাৰ্জ বুলি লিখিছে কিন্তু আমাৰ লগত কোনো কনচাল্টেই নাই আৰু মোক এনেখিনিও কৈ দিয়ে মই বঙাইগাঁৱত মই কোনো এটা হস্পিটেলত এডমিট কৰিব নোৱাৰিব আপোনাৰ পেচেণ্টক মই এইখিনি কৰি দিম মোৰ এইখিনি ক্ষমতা আছে মই তাৰপিছত মই থানাত এতিয়া আহিছোঁ এজাহাৰ দিম মই আৰু আৰক্ষী মহাশয়ক মই অনুৰোধ কৰিম যে মানুহৰ জীৱনৰ যাতে এনেকৈ ডক্টৰে যাতে হেতালি নেখেলে আৰু মানুহে ডক্টৰক ভগৱান স্বৰূপ বুলি ভাবি মানুহে ডক্টৰৰ ওচৰত আহে কিন্তু তেখেতৰ যিটো মানে চিন্তাধাৰা এই চিন্তাধাৰাত মানুহে যে কিমানখিনি মানে তেখেতৰ ওপৰত মানুহে ভৰসা কৰিব কিন্তু মই আজি সেই ভুক্তভোগী মই আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিম যে যাতে এই বস্তুটো চালি জাৰি চাই বস্তুটো যাতে বিহিত ব্যৱস্থা কৰে তাৰ কাৰণে মই অনুৰোধ জনালোঁ মাৰপিট মানে মোৰ কলাত ধৰি ওলাই দিব খুজিছিল পূৰা আৰু সেইটো ভিডিঅ' ফুটেজটো আছে আপোনালোকে চাব পাৰিব মানে মোক মানে বেলেগ এজনক মাতি পঠিয়ালে ফাৰ্মাচীৰ পৰা যে ইয়াক গতিয়াই ওলাই দিয়া মোৰ পেচেণ্ট হয় মইতো এতিয়া ওলাই গ'লে মই কৰিম কি শাৰীৰিকভাৱে অপদস্থ আৰু কৈছে এনেকৈ কৰি দিম মানে পংগু বনাই দিম মই ইমানখিনি মোৰ ক্ষমতা আছে মানে বহুত গালি গোলাজ পাৰে এতিয়া মই মানে উপায়হীন হৈ তাতে তথাপি মানে ছাৰ কৈ মই বহি থাকোঁ হয় আজি এটা ইনচিডেণ্ট হৈ গ'ল আমাৰ ক্লিনিকত একচুৱেলি আজি আমি ফ্ৰী কেম্প পাতিছিলোঁ গোটেই পেচেণ্টৰ কাৰণে বিনামূলীয়া টেষ্ট আৰু বিনামূলীয়া আমাৰ কনচালটেশ্যন আছিলে লগতে গুৱাহাটীৰ পৰা 2জন বাহিৰৰ ডক্টৰো আহিছিলে তো আমাৰ ক্লিনিকত একচুৱেলি এনেকুৱা ফ্ৰী টেষ্ট হ'লে বা আমি বহুত বয়সস্থ মানুহ এইবিলাকো আহে পেচেণ্টৰ যথেষ্ট ভিৰ আছিলে তাৰে মাজত 2জন ল'ৰা এজন হ'ল এটা পেচেণ্ট এডমিট হৈ আছে স্বাগত হস্পিটেলত মই এডমিট কৰিছিলোঁ তেখেতৰ হাজবেণ্ড আৰু তাৰ কিবা দাদা নে কিবা হয় এজন আৰু এজন এই 2জনে আহি পেলাই তৎক্ষণাত মোৰ ক্লিনিকত মানে মোৰ চেম্বাৰৰ ভিতৰত সোমাই যায় একো পাৰ্মিশ্যন নোহোৱাকৈ সোমাই হুলস্থুল কৰে মোক ভাবুকি দিয়ে প্ৰথমতে যে পেচেণ্ট ভৰ্তি কৰিছিলোঁ 5 দিন হ'ল কিয় ভাল হোৱা নাই খুব উচ্চা টোনত কয় যে ভাল নহ'লে চাই ল'ম তোক আৰু বিষ কিয় কমা নাই এতিয়ালৈকে তেনেহ'লে ভৰ্তি কিয় কৰিছিলা তো তেনেকুৱা টোনত মোৰ লগত কথা পাতে মোক ভাবুকি দিয়ে তো এনেকুৱা কথা কোৱাৰ লগে লগে আৰু মোৰ যিবিলাক পেচেণ্ট আছিলে বাহিৰত সিহঁতকো অপদস্থ কৰে সিহঁতক ডিষ্টাৰ্ব কৰে তো তাতে মই বহুতখিনি ডিষ্টাৰ্ব পাওঁ মই তেখেতসকলক বাহিৰত ওলাই যাবলৈ কওঁতে তেওঁ কয় যে মই ইয়াৰ পৰা নাযাওঁ যি কৰাৰ কৰি লওক পুলিচক মাত পুলিচৰ বাহাদুৰি মই চাই ল'ম তো এইখিনি তেখেতৰ ভাৰ্চন আৰু অবভিয়াছলি মই তেখেতৰ গাটো হাত দিয়া নাই মই কোনো বেয়া কথাও কোৱা নাই
তেখেতসকলে ইয়াৰ পিছত এইটো প্ৰথম পাৰ্টখিনি ছেকেণ্ড পাৰ্টত পুলিচ আহি যায় পুলিচ আহি পেলাই মোক আমাৰ বাহিৰত ৰখায় আৰু তেখেতসকলে 10-15 জনৰ মানুহ লৈ আহে মোক পিটিবলৈ এটা মব আহে আমি CCTV ফুটেজ ইতিমধ্যে দিম এইখিনি গোটেই মবখিনি আহিছে মোক মাৰিবলৈ তো যিখিনি ভিডিঅ' আপোনালোকে দেখা পাইছে এইটো মোৰ ৰিয়েকশ্যনটোহে আসল কথাটো বেলেগ চ' যোনটো আৰু কথাটো হ'ল যোনটো পেচেণ্টৰ কাৰণে আহিছে এটেণ্ডেণ্টটো পেচেণ্টটো এটা ইয়াং পেচেণ্ট হয় 1 বছৰৰ ক্ৰনিক পেচেণ্ট একো ইমাৰ্জেঞ্চি পেচেণ্ট নহয় আৰু পেচেণ্ট ইতিমধ্যে আৰোগ্য হৈছে বহুতখিনি ভাল পাইছে কমপ্লিট ভাল হোৱা নাই তেওঁৰ অলপ গাৰ বিষ আছিলে বিষখিনি এতিয়াও আছে চ' সেইটোৱে সিহঁতৰ মানে হেৰি আছিলে যে বিষ কিয় ভাল হোৱা নাই তো মই সেইটোৱে কৈছোঁ যে আপুনি এইটোতো কোনো গেৰেণ্টি দিব নোৱাৰে ভাল হ'ব পাৰে নহ'ব পাৰে তো মানে বাট কথাখিনি ভালকৈ ক'ব নাজানে মানে বহুত একদম থ্ৰেট দি পেলাই মোক কৈছে তো মই কৈছোঁ যে তেনেকুৱা আমি প্ৰেছাৰ আণ্ডাৰত কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে লৈ যাওক পেচেণ্ট তাতে গৰম হৈছে চ' এইখিনিয়ে বেলেগ একো নাই এইটো হয় মোৰ শাটাৰ নমাইছে মোৰ ষ্টাফক ভাবুকি দিছে মোক ভাবুকি দিছে প্ৰাণে মাৰিব বুলি আৰু আৰু এটা কথা কৈছে যে আপোনাক ফেমাছ বনাই দিম তো ইতিমধ্যে ফেমাছ বনালেই যেন পাওঁ আৰু মোৰ শাটাৰৰ মই এই ভিডিঅ'খিনিও ৰাখিছোঁ একচুৱেলি পুলিচ নাথাকিলে আজি বহুতখিনি ভাংচুৰ আৰু বহুতক মাৰিলে হয় পুলিচৰ কাৰণে প্লাছ আমাৰ এই মোৰ ওচৰৰে যিবিলাক মানুহ আছে অলপ মোৰে পেচেণ্ট এটেণ্ডেণ্ট হয় সিহঁতে আহিছে সিহঁতে আহি আমাক বচাইছে নামটো কি আছিল নামটো মই চিয়'ৰ নহয় মই ফেচবুকত চালোঁ তাৰ নামটো কিবা ডেৰাজ আলী আৰু যোনটো মানুহ হেৰি পেচেণ্টটোৰ নাম হ'ল সঞ্জনা বৰ্মন তাৰ হাজবেণ্ড হ'ল আমিৰ আলী আৰু তাৰ এই ভাইটি নে দাদা নে কি নে বেলেগ মানুহ সি একচুৱেলি আজি মানে তাৰ গোটেই প্লেনটো আছিলে যে আহি পেলাই উৎপত কৰিব ভিডিঅ' বনাব মোক মাৰিব সেইটো ইণ্টেনশ্যন লৈ অহাৰ কাৰণে ইমান উত্তপ্ত পৰিস্থিতি ক্ৰিয়েট হয় নহ'লে এইটো একদমেই সাধাৰণ মোৰ বহুত বেয়া পেচেণ্ট ভাল হৈছে বা কেতিয়াবা পেচেণ্ট বেয়া হ'লেও পেচেণ্টে আমি ভালকৈ বুজাই দিওঁ এটেণ্ডেণ্টে সদায় আমাক মানে এইখিনি কথা বুজাই দিয়াৰে আমি হেৰি কৰোঁ কিন্তু মানে পেচেণ্ট ৰিলেটেড একোৱে বেয়া হোৱা নাই পেচেণ্ট ভাল আপোনালোকে চাব পাৰে পেচেণ্ট একদম বঢ়িয়া হৈ আছে কিন্তু তেওঁ কিবা কাৰণত ইগোতে লাগিল নে কি হ'ল নাজানো আহিছে আৰু মানে এইটো কৰিম বুলি আহিছে পেচেণ্টৰ এড্ৰেছ দিয়া আছে বৰপেঠাৰ বঙাইগাঁও পেচেণ্ট এনে থাকে আপোনাৰ দিল্লী তেখেতসকলে দিল্লী বেংগালুৰু সবতে 1 বছৰ তেখেতে ট্ৰিটমেণ্ট কৰি পেলাই আৰোগ্য হোৱা নাই আৰু তেওঁ বিচাৰিছে 5 দিনৰ ভিতৰত পেচেণ্ট একেবাৰে দৌৰিব লাগে